হোটেল ৰেষ্টুৰেণ্টত গোমাংস বিক্ৰী কৰা নহয় সেই হোটেল ৰেষ্টুৰেণ্ট ৰেস্তোৰাঁসমূহৰ বিৰুদ্ধে গৰজি উঠিছে আৰু সেইসমূহ হোটেল ৰেস্তোৰাঁ বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰি ৰাজপথলৈ ওলাই আহিছে সাব্যস্ত কৰিছে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰিছে বৃহৎ প্ৰতিবাদী ৰেলী নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এটা স্পৰ্শকাতৰ বিষয় লৈ আহিছো এই মুহূৰ্তত যি সময়ত অসম চৰকাৰে কেবিনেটত লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে ৰাজহুৱা স্থানত গোমাংস বিক্ৰী নিষিদ্ধ কৰা হৈছে আৰু সেই একেটা সময়তে এইবাৰ হোটেল ৰেস্তোৰাঁ বা যিসমূহ ৰেষ্টুৰেণ্টত গোমাংস বিক্ৰী কৰা নহয় সেই ৰেস্তোৰাঁসমূহ বন্ধ কৰাৰ এক পৰিকল্পনা গ্ৰহণ কৰা হৈছে সেই হোটেল ৰেস্তোৰাঁসমূহৰ বিৰুদ্ধে ওলাই আহিছে ৰাজপথত প্ৰতিবাদী সমদল বাহিৰ কৰা হৈছে হাজাৰ হাজাৰ লোকে ৰাজপথ কপাই তুলিছে যে যিসমূহ ৰেষ্টুৰেণ্টত গোমাংস বিক্ৰী কৰা নহয় সেইসমূহ ৰেষ্টুৰেণ্ট বৰ্জন কৰিব লাগে এয়া হৈছে মুছলমান গ্ৰাহকৰ পছন্দৰ বিপৰীত এটা মতাদৰ্শৰ বাবে গোমাংস বিক্ৰী নকৰা হোটেল ৰেস্তোৰাঁসমূহ বন্ধ কৰাৰ বাবে ৰাজপথ উত্তাল কৰিছে প্ৰতিবাদত আৰু এই হোটেল ৰেস্তোৰাঁ তথা ৰেষ্টুৰেণ্টসমূহ নিষিদ্ধ কৰাৰ বৰ্জন কৰাৰ বাবে আহ্বান জনোৱা হৈছে বা হোটেল ৰেস্তোৰাঁ বয়কটৰ হুংকাৰেৰে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে যি সময়ত আমি অসমৰ প্ৰসংগৰ কথা উল্লেখ কৰিছো যে যি সময়ত ৰাজ্য চৰকাৰে গোমাংস বিক্ৰী নিষিদ্ধ কৰিছে বা গোমাংস বিক্ৰী কৰা হোটেলসমূহ এখনৰ পিছত আনখন হোটেল সিল কৰি দিছে তেনে সময়তে কিন্তু এইবাৰ এই ঘটনা সন্মুখলৈ আহিছে আৰু এই ঘটনা সংঘটিত হৈছে বাংলাদেশত যি সময়ত বাংলাদেশ উত্তাল হৈ আছে সংখ্যালঘু হিন্দুৰ ওপৰত এটাৰ পিছত আনটো নিৰ্যাতনৰ ঘটনাই কপাই গৈছে সমগ্ৰ বাংলাদেশ সমগ্ৰ ভাৰতবৰ্ষ যাক লৈ ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাত অত্যন্ত তিক্ততাপূৰ্ণ হৈ গৈ আছে দিনক দিনে আৰু যাক লৈ এতিয়া বাংলাদেশে ভাৰত আক্ৰমণ কৰাৰ হুংকাৰ পৰ্যন্ত দিছে যি সময়ত হিন্দু নিগ্ৰহৰ ঘটনাই সমগ্ৰ বিশ্ব কপাই গৈছে সেই সময়তে বাংলাদেশে এতিয়া তৃতীয় শক্তিৰ প্ৰৰোচনাত পাকিস্তানৰ প্ৰৰোচনাত এতিয়া ভাৰত আক্ৰমণৰ পৰিকল্পনা কৰিছে আনকি পৰিকল্পনা কৰাই নহয় 4 দিনত অসম আক্ৰমণ কৰাৰ হুংকাৰ দিছে অসম দখল কৰাৰ হুংকাৰ প্ৰদান কৰিছে মোহাম্মদ ইউনিছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনে এতিয়া এনেদৰে এক প্ৰকাৰ যুযুধান স্থিতি গ্ৰহণ কৰিছে ভাৰতৰ বিৰুদ্ধে যি সময়ত সংখ্যালঘু নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰিব পৰা নাই যি সময়ত সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে তেনে সময়তো কিন্তু এই সংঘাত এতিয়া তীব্ৰতৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে 4 দিনত অসম আক্ৰমণ কৰাৰ 4 দিনতকৈ বেছি সময় নালাগে হেনো বাংলাদেশক অসম দখল কৰিবৰ বাবে তেনেকুৱা ধৰণৰ হুংকাৰে বৰ্তমান উত্তেজনা বৃদ্ধি কৰিছে ভাৰত আৰু বাংলাদেশৰ মাজত আৰু এনেকুৱা ধৰণৰ এটা সংঘাতপূৰ্ণ পৰিস্থিতিত প্ৰতিদিনে বাংলাদেশৰ পৰা 6 শতাধিক সংখ্যালঘু হিন্দু অন্তৰ্ধান হোৱাৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে ভাৰত চৰকাৰে বাৰম্বাৰ দাবী জনাই আহিছে বাংলাদেশ চৰকাৰক মোহাম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনক যে অতি শীঘ্ৰেই সংখ্যালঘু হিন্দুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে ইস্কনৰ আধ্যাত্মিক গুৰুক গ্ৰেপ্তাৰ কৰাৰ পৰা আৰম্ভ কৰি এই মুহূৰ্তলৈকে এটাৰ পিছত আনটো হিংসাত্মক ঘটনাই সংঘটিত হৈছে বহু নিৰ্যাতন বহু নিগ্ৰহৰ ঘটনাই জুকাৰি গৈছে বাংলাদেশ আৰু তেনে সময়তে বাংলাদেশৰ যিসমূহ হোটেল ৰেষ্টুৰেণ্টত গোমাংস বিক্ৰী কৰা নহয় সেই গোমাংস বিক্ৰী নকৰা হোটেল ৰেস্তোৰাঁ বয়কট কৰাৰ হুংকাৰ প্ৰদান কৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলিম কনজিউমাৰ্ছ ৰাইটছ কাউন্সিলে অৰ্থাৎ মুছলিম গ্ৰাহক অধিকাৰ পৰিষদে গোমাংস পৰিবেশন নকৰা ৰেষ্টুৰেণ্টসমূহ বয়কট কৰাৰ দাবীত বৰ্জন কৰাৰ দাবীত প্ৰতিবাদী সমদল বাহিৰ কৰিছে ঢাকাত বিশেষকৈ বাংলাদেশৰ বাংছাল নামৰ অঞ্চলত এই ধৰণৰ এটা প্ৰতিবাদী সমদল বাহিৰ কৰা হৈছে বাংলাদেশৰ বাংছাল অঞ্চলত মঙ্গলবাৰৰ পৰা ইয়াকে লৈ তীব্ৰ এটা উত্তেজনাপূৰ্ণ পৰিস্থিতি অব্যাহত আছে য'ত নেকি মুছলিম গ্ৰাহক অধিকাৰ পৰিষদে অৰ্থাৎ মুছলিম কনজিউমাৰ্ছ ৰাইটছ কাউন্সিলে গোমাংস পৰিবেশন নকৰা ৰেষ্টুৰেণ্ট বৰ্জনৰ পোষকতা কৰি এক সমাৱেশৰ আয়োজন কৰিছিল প্ৰতিবাদকাৰীসকলে ৰেষ্টুৰেণ্টৰ মেনুত গোমাংসৰ খাদ্য আৰু বাধ্যতামূলক অন্তৰ্ভুক্ত কৰাৰো দাবী জনাইছিল
হোটেল ৰেষ্টুৰেণ্টসমূহৰ মেনুত গোমাংস থকাটো গোমাংসৰ খাদ্য বাধ্যতামূলক কৰাৰ দাবীৰে এক বৃহৎ প্ৰতিবাদী সমাৱেশৰ আয়োজন কৰিছিল মুছলিম কনজিউমাৰ্ছ ৰাইটছ কাউন্সিলে গতিকে এনেকুৱা ধৰণৰ পৰ্যায় পাইছে গৈ এতিয়া ধৰ্মীয় অসহিষ্ণুতা বা ধৰ্মকেন্দ্ৰিক সংঘাত বা হিন্দুৰ ওপৰত নিৰ্যাতনৰ ঘটনাৰ উত্তেজনাৰ মাজতে এনেকুৱা ধৰণৰ এটা দাবীৰে এই মুহূৰ্তত আৰু অধিক অশান্ত কৰি তুলিছে বাংলাদেশৰ বিশেষকৈ বাংচাল অঞ্চল আৰু অধিক স্পৰ্শকাতৰ হৈ উঠিছে এই বিষয়ক কেন্দ্ৰ কৰি বাংলাদেশৰ পৰিস্থিতি যে হোটেল ৰেষ্টুৰেণ্টসমূহৰ মেনুত গোমাংসৰ খাদ্য থকাটো বাধ্যতামূলক কৰিবলৈ তেওঁলোকে দাবী জনাইছে আৰু ইয়াৰ বাবে এই নিয়ম মানি নচলা প্ৰতিষ্ঠানসমূহকো সতৰ্কবাণী জাৰি কৰিছে যে এই নিৰ্দেশনা যদি হোটেল ৰেষ্টুৰেণ্টসমূহে মানি নচলে তেতিয়াহ'লে সেই হোটেল ৰেষ্টুৰেণ্টত তলা ওলমিব বুলিও সকীয়াই দিছে হুংকাৰ প্ৰদান কৰিছে আৰু মুছলিম কনজিউমাৰ্ছ ৰাইটছ কাউন্সিলে তেওঁলোকে যুক্তি দাঙি ধৰিছে যে গোমাংস হৈছে ইছলামিক পৰিচয়ৰ এটা প্ৰতীক তেওঁলোকে গোমাংসক ইছলামিক পৰিচয়ৰ এটা প্ৰতীক হিচাপে অভিহিত কৰে আৰু যিসমূহ হোটেল বা ৰেষ্টুৰেণ্টত গোমাংসৰ খাদ্যৰ তাত বিক্ৰী কৰা নহয় সেয়া মুছলমান গ্ৰাহকৰ পছন্দৰ বিপৰীত মতাদৰ্শ বুলি অভিযোগ উত্থাপন কৰিছে আৰু সেইবাবে মেনুত গোমাংস থকাটো বাধ্যতামূলক কৰাৰ দাবীৰে বাংচালৰ পৰা এই প্ৰতিবাদী সমদল বাহিৰ কৰিছে এই পৰিষদৰ অৰ্থাৎ মুছলিম গ্ৰাহক অধিকাৰ পৰিষদৰ আহ্বায়ক মোহাম্মদ আৰিফ আল খাবিয়ে জনাইছে যে গোমাংসই ইছলামিক পৰিচয়ৰ প্ৰতীক হিচাপে কাম কৰে গতিকে এই ক্ষেত্ৰত পশ্চিমীয়া ৰাষ্ট্ৰসমূহক তেওঁলোকৰ ৰেষ্টুৰেণ্টত হালাল খাদ্য গ্ৰহণ নকৰাৰ বাবেও সমালোচনা কৰিছে যেটো তেওঁ দুটা মানদণ্ড বুলি অভিহিত কৰিছে মুঠৰ ওপৰত যি সময়ত হিন্দু আৰু মুছলমান কেন্দ্ৰিক এক সংঘাত এতিয়া বাংলাদেশত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে 2024 চনৰ 5 আগষ্টৰ পৰাই যি সংঘাত চলি আছে সেই সংঘাত দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে শেখ হাসিনা দেশান্তৰিত হোৱাৰ পিছত মোহাম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনত শান্তি স্থাপন হ'ব বুলি আশা কৰা হৈছিল যদিও সম্পূৰ্ণ এক বিপৰীত ছবি দেখিবলৈ পোৱা হৈছে আৰু এই ছবি ক্ৰমাৎ অৱনমিত হোৱা পৰিলক্ষিত হৈছে এটাৰ পিছত আনটো বিগত কেইবা দিনত 88টাতকৈ অধিক হিন্দু নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে বাংলাদেশত আৰু যাক লৈ এতিয়া চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে বাংলাদেশৰ নাগৰিক আৰু যাক লৈ এতিয়া ভাৰত আৰু বাংলাদেশৰ হিন্দু নাগৰিকসকল সংখ্যালঘু নাগৰিকসকল চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে আৰু এই সংঘাত এনে পৰ্যায় পাইছে গৈ যে এতিয়া আনকি চোৰাংচোৱাগিৰিও কৰা হৈছে ভাৰত সীমান্তত বাংলাদেশ সীমান্তত চোৰাংচোৱাগিৰি আৰম্ভ কৰা হৈছে আৰু যাক লৈ ভাৰত আৰু বাংলাদেশৰ এতিয়া পৰিস্থিতি অস্থিৰ হৈ উঠা পৰিলক্ষিত হৈছে এক যুদ্ধৰ যেন দামামা বাজি উঠিছে ভাৰত বাংলাদেশৰ মাজত এনেকুৱা ধৰণৰ এটা স্পৰ্শকাতৰ পৰিৱেশে বিৰাজ কৰাৰ মাজত এইবাৰ গোমাংস বিক্ৰী নকৰা হোটেল ৰেষ্টুৰা বৰ্জন কৰাৰ বয়কট কৰাৰ হুংকাৰেৰে ৰাজপথ কপাইছে মুছলিম কনজিউমাৰ্ছ ৰাইট কাউন্সিলে বাংলাদেশৰ ৰাজপথ কপাই তুলিছে গতিকে এনেকুৱা ধৰণৰ স্পৰ্শকাতৰ বিষয়ক লৈ আপুনি কি ভাবে জনাওক আপোনাৰ মতামত